মঙ্গলপুৰ জিলাৰ কচুবাৰীতে প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সম্বন্ধৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 524 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱটি আজিৰে পৰা আৰম্ভ হৈছে। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা সভা মহোৎসৱটিৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ কৰা হয়। ৰাতিপুৱাৰে পৰা থান সত্ৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। এইবাৰৰ 524 বৰ্ষীয় গৰখীয়া সভা মহোৎসৱটি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে। তামুলপুৰৰ পৰা ইছা 24x7। আমাৰ এই থান সত্ৰত আচলতে 8খন ৰেভিনিউ ভিলেজ আছে, 24টা চুবা। কিন্তু এই চুবাৰ উপৰিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বৃহত্তৰ অঞ্চলটোত আহি সমাগম হয়। আমাৰ চাওক, আমাৰ যিখন বাণিজ্য মেলা অনুষ্ঠিত হয় 20 বিঘা মাটিৰে আৱৰা, কিন্তু আমাৰ দুৰ্ভাগ্য কি, আমাৰ যিমান বিপণী আহি ইয়াতে দোকান দিব লাগিছিল তাতকৈ 3 গুণ বিপণী আহে, যাৰ ফলত 2 গুণ বিপণী ইয়াৰ পৰা ঠাইৰ অভাৱত যাব লগা হয়। সেইটোৱে আমাৰ মানে ভক্তা সমাগমটো আপুনি চাব, আপোনালোকৰ চেনেলবিলাকে চাব। আমি আশা কৰিছোঁ এইবাৰ 10ৰ পৰা 15 লাখ কমেও ভক্ত সমাগম হ'ব ইয়াতে। আমাৰ দিনৰ ভাগত কম হয়, কিন্তু ৰাতি খুব বেছি ভক্ত হয়। অনুসৰি কি লোকবিশ্বাস আছে ইয়াত যে ইমান মানুহ আহে, কি বিশেষ মাহাত্য আছে? মাহাত্য মানে আমাৰ ইয়াতে আছে, আমাৰ আচলতে যিহেতুকে এইখন গৰখীয়া সভা, এই গৰখীয়া সভাত যদি ঠগী নৈবদ্য আগবঢ়ায় তেখেতসকলৰ মনোবাঞ্ছা পূৰণ হয় বুলি ভক্তসকলে অতি পূৰ্বৰ পৰাই বিশ্বাস কৰি আহিছে, কাৰণে ইমান জনসমাগম ইয়াত হয়। সেইখিনি ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে, আমাৰ ৰভা মঞ্চ উদ্বোধন। এই ৰভা মঞ্চ উদ্বোধন কৰিব আমাৰ BTCৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ছাৰদেৱে। আৰু ইয়াৰ আবেলি আছে আমাৰ মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ স্থায়ী কিছুমান পৰম্পৰা আছে। সেই পৰম্পৰা অনুযায়ী ওজা ঢুলীয়া নামপাত্ৰী এইবিলাক আমাৰ আছে। আৰু গধূলি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আমাৰ আজিৰ বিশেষ আকৰ্ষণ হ'ল কি, এইটো একক আধুনিক নৃত্য প্ৰতিযোগিতা ক শাখা আৰু খ শাখাৰ। আজিৰ কাৰ্যসূচী ইমানেই। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 524 সংখ্যক গৰখীয়া সভা মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি আমাৰ ৰাতিপুৱা 8:45 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে। 8:45 বজাত আমাৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিল থান সত্ৰৰ ধৰ্মধ্বজা উত্তোলন। এই ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ থান সত্ৰৰ স্থায়ী সভাপতি মাননীয় কামেশ্বৰ দাস ডাঙৰীয়াই। তাৰপিছতে আমাৰ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন হয়। উন্মোচক আছিল গৰেশ্বৰ সমষ্টিৰ MCLA মাননীয় পবিত্ৰ বড়ো ডাঙৰীয়া। আৰু ইয়াৰ পিছত আমাৰ মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন আছিল। মন্দিৰৰ দ্বাৰ উন্মোচন কৰে মাননীয় উত্তম নাৰ্জাৰীদেৱ আৰু বন্তি প্ৰজ্বলন কৰে মাননীয় দয়াল দাস ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান আছিল, আৰু এই স্মৃতি তৰ্পণ অনুষ্ঠানত অংশ লয় শ্ৰীমতী সুমিত্ৰা নাৰ্জাৰীদেৱ আৰু জল্টি ডেকা ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ ভজনালয়ৰ দ্বাৰ উন্মোচন কাৰ্যসূচী আছে, উন্মোচন কৰিছে মাননীয় ভাবিত দাস দেৱে। 5 দিনীয়া ভৰণীয় কাৰ্যসূচীত